টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো উচ্ছেদ হবই উচ্ছেদ কোনো কাৰণত বন্ধ কৰিব নোৱাৰে কোনেও আৰু উচ্ছেদক লৈ যিয়ে প্ৰশ্ন কৰিব যিয়ে ভয় খুৱাব বিচাৰিব তেওঁলোকৰ বাবে এতিয়া মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে ময়ো মাৰ গাখীৰ খাই ডাঙৰ হৈছো গতিকে কাৰোলৈ ভয় নকৰো উচ্ছেদ চলিবই উচ্ছেদ সন্দৰ্ভত যিসকলে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি উচ্ছেদ সন্দৰ্ভত স্পষ্ট কৰি দিছে যে সকলোতে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে যি উচ্ছেদ অভিযান চলি আছে এই উচ্ছেদ অভিযান চলি থাকিব কোনেও বন্ধ কৰিব নোৱাৰে এই উচ্ছেদ লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং মুখ্যমন্ত্ৰীয়ে উচ্ছেদক লৈ পুনৰ ডাঙৰ মন্তব্য কৰিছে উচ্ছেদ হবই মোক ভয় খুৱাই লাভ নাই যিসকলে মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে উচ্ছেদক লৈ তেওঁলোকক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো গতিকে এই ধৰণৰ কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব বুলি ভবাটো ভুল যিসকলে উচ্ছেদক লৈ প্ৰশ্ন কৰে সেই প্ৰশ্নক লৈ হিমন্ত বিশ্ব শৰ্মাই ভয় নকৰে কোনো নগা অসমত প্ৰৱেশ কৰা নাই নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদক সমৰ্থন কৰিছে গতিকে দেঘেৰি বিলত যি উচ্ছেদ চলিছে নাগালেণ্ডৰ হিমাত অসম নাগালেণ্ডৰ হিমাত যি উচ্ছেদ চলিছে সেই উচ্ছেদক সমৰ্থন জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সহযোগিতা অবিহনে উৰিয়াম ঘাটৰ উচ্ছেদ সফল নহলহেঁতেন আজিৰে পৰা উৰিয়াম ঘাটত আৰম্ভ হৈছে গছ ৰোপণ প্ৰক্ৰিয়া আৰু উচ্ছেদ হবই মোক ভয় খুৱাই লাভ নাই এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যত এতিয়া উজনি নামনি সকলোতে চলি আছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অবৈধ বেদখলকাৰীক কোনো কাৰণত ক্ষমা কৰা নহব ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা স্পষ্ট কৰি দিছে এফালে সংবাদ মাধ্যমৰ সন্মুখত সমগ্ৰ অসমবাসীৰ সন্মুখত তথ্য দাঙি ধৰিছে কিদৰে অবৈধ বেদখলকাৰীয়ে বিঘাই বিঘাই চৰকাৰী বনভূমি দখল কৰি আছে পূৰ্বতে যিসমূহ ঘন অৰণ্য আছিল সকলো ঘন অৰণ্য কাটি তহিলং কৰিছে পাহাৰ কাটি তহিলং কৰিছে আৰু সেউজীয়া অৰণ্য ধ্বংস কৰি জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি নমাই অবৈধ বেদখলকাৰীয়ে ঘৰ দুৱাৰ বনাই লৈছে গতিকে সেই অবৈধ বেদখলকাৰীৰ বাবে এটা সময়ত হয়তো অসমৰ অস্তিত্বলৈ ভাবুকি নামি আহিব গতিকে অসমৰ অস্তিত্বলৈ নামি অহা ভাবুকিক এতিয়াই নিষেধ কৰাটো অসমৰ প্ৰতিজন লোকৰ দায়িত্ব আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিছে গতিকে এনে ক্ষেত্ৰত কোনো কাৰণত মুখ্যমন্ত্ৰীগৰাকীক উচ্ছেদ সন্দৰ্ভত কোনেও প্ৰশ্ন কৰি লাভ নাই মুখ্যমন্ত্ৰীগৰাকীয়ে ভয় নকৰে যিসকল লোকে উচ্ছেদিত স্থলীত নগাই নিজৰ ভূমি বুলি দাবী কৰা বুলি প্ৰশ্ন উত্থাপন কৰিছে সেই কথাক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কোনো নগা অসমত প্ৰৱেশ কৰা নাই উৰিয়াম ঘাটত উচ্ছেদ সম্পূৰ্ণ হ'ল নেঘেৰি বিলত উচ্ছেদ সম্পূৰ্ণ হ'ল আৰু এই উচ্ছেদৰ পিছতে এতিয়া গছ পুলিও তাত ৰোপণ কৰা হৈছে আৰু অসম নাগালেণ্ড সীমান্তৰ ভূমিত যি উচ্ছেদ অভিযান চলিছে সেই ভূমিৰ উচ্ছেদ অভিযানক লৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীও সমৰ্থন কৰিছে নাগালেণ্ডৰ তৰফৰ পৰা সহযোগিতা কৰিছে অসমক গতিকে এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কাৰোলৈ ভয় নকৰে মই মাৰ গাখীৰ খাই ডাঙৰ হৈছো গতিকে উচ্ছেদ হবই মোক ভয় খুৱাই লাভ নাই এই মন্তব্য পুনৰ উচ্ছেদ সন্দৰ্ভত স্পষ্ট মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ স্পষ্ট মন্তব্য আছে আমি মুখ্যমন্ত্ৰীৰ ভাষ্য আগবঢ়াবলৈ চেষ্টা কৰিম মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হবই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ কিয় নগা সোমাব নগা ক'লে নহয় না নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে উলিয়ালে কি লাভ হয়নো আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম মই ভয় কৰিম কাবাক ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হবই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই হয় নহয় যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ কিয় নগা সোমাব নগা ক'লে নহয় না নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে উলিয়ালে কি লাভ হয়নো আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম মই ভয় কৰিম কাবাক ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হবই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হবই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ময়ো মাৰ গাখীৰ খাই জন্ম হৈছোঁ কিয় নগা সোমাব নগা ক'লে নহয় না নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে উলিয়ালে কি লাভ হয়নো আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম মই ভয় কৰিম কাবাক ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব উচ্ছেদ হবই মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই হয় নহয়
যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা মুখ্য ক'লে নহয় ন, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে?
উলিয়ালে কি লাভ হয়নো? আপোনালোকে ভাবে নেকি যে এইবিলাক কথা উলিয়ালে মই দুৰ্বল হৈ যাম, মই ভয় কৰিম কাবাক? ইমান মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। হয় নহয়? যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। মোৰ কলিজাখন ইমান সৰু বুলি নাভাবিব। উচ্ছেদ হ'বই, মোক ভয় খুৱাব চেষ্টা কৰি লাভ নাই। যিবিলাকে ভাবে যে এইবিলাক কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই ভয় খাব, ময়ো মাৰ গাখীৰ খায়ে জন্ম হৈছোঁ। কিয় নগা সোমাব? নগা ক'লে নহয় না, নগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে উচ্ছেদটোক সমৰ্থন দিছে। তেওঁৰ সহযোগিতা নহ'লে ইমান ডাঙৰ উচ্ছেদ নহ'লহেঁতেন। আজিৰ পৰা আমি গছ ৰোৱা আৰম্ভও কৰিছোঁ। আপোনালোকে এইবিলাক কথা কিয় উলিয়াই থাকে? উলিয়ালে কি লাভ হয়নো?